Welcome students. আকৌ তোমালোকৰ ওয়েলকাম আছে কিহত আৰ্গন কোচিং ঠিক আছে আজি আমি এটা নতুন সিৰিজ স্টাৰ্ট কৰিছো যেহেতু নিট আকৌ একবাৰ হ'ব গৈ আছে ৰিটেষ্ট হ'ব জুনৰ 21 তাৰিখে তাৰ কাৰণে আমি নতুন এটা সিৰিজ স্টাৰ্ট কৰিছো আমি 11 ৰ কনসেপ্ট খিনি জেনাৰেলি ট্ৰাই কৰিম বেসিকে ফোকাসটো থাকক কিয়কি 12 ত বোৰ্ড এক্সাম হয়তো সবে পঢ়িয়ে লয় কিন্তু 11 ৰ কনসেপ্ট খিনি লিটাৰলি পাহৰি যোৱা যায় অলপমান পাহৰা যায় তো সেইকাৰণে আমি স্টাৰ্ট কৰিম এটো যোনটো সিরিজ থাকিব সিরিজটোত আমি সিৰিয়ালি স্টাৰ্ট কৰিম ফাৰ্স্ট চেপ্টাৰ সেকেন্ড চেপ্টাৰ থাৰ্ড চেপ্টাৰ এনেকৈ আমি গৈ থাকিম ঠিক আছে তো এটা চেপ্টাৰ আমি এনেকুৱা নহয় কি এদিনতে ফিনিশ কৰি দিলো বা এটা ভিডিওতে ফিনিশ কৰি দিলো আমি দুটা তিনটা পাৰ্টও থাকিব পাৰে আমি ট্ৰাই কৰিম যিমান পাৰো আমি তোমালোকক ডিটেইল কে পঢ়াব তাকি তোমালোকৰ যোনবিলাক বস্তু অলৰেডি মনত আছে কিন্তু অলপমান চাগে ক'বাত পাহৰি গৈছা হে বস্তুটো আমি মনত পেলাব ট্ৰাই কৰিম ঠিক আছে তো আহো আজি ফাৰ্স্ট কি আছে ইউনিটস এন্ড ডাইমেনশন তো প্ৰথম চেপ্টাৰটো হেতু তো প্ৰথম চেপ্টাৰটো এখন আমি স্টাৰ্ট কৰিম স্টাৰ্ট কৰিলে কি আহিব সবতছে ফাৰ্স্টৰ আহিব এখন ব্ল্যাঙ্ক পেজ কেলে কি মই এটা তোমালোকক বুজাব বিচাৰিছো কি এটা কি বস্তু আমি প্ৰথমে ফাৰ্স্ট পঢ়িব লাগিব ঠিক আছে সবতছে ফাৰ্স্ট আমি কি পঢ়িম সবতছে ফাৰ্স্ট আমি পঢ়িম ফিজিক্যাল কোয়ান্টিটিজ কি হয় এটো হোৱাট ইজ ফিজিক্যাল কোয়ান্টিটিজ Physical quantities আমি কাক কওঁ যোনবিলাক বস্তু আমি জুখিব পাৰো যেনেকে ফৰ এক্সাম্পল এটা বেঞ্চ এখন আছে তাৰ লেন্থ কিমান জুখিব পাৰো যেনেকে এতিয়া মোক কেটা বজাত ক্লাস আছে 3টা বজাত ধৰি লোৱা 3টা বা কেই ঘন্টা ক্লাস আছে 1 ঘন্টা টাইম লেন্থটো মই জুখিব পাৰো মোৰ বডি ওয়েট কিমান সাপোজ হলা মোৰ বডি ওয়েট 60 কেজি মই জুখিব পাৰো তো যোনবিলাক বস্তু আমি জুখিব পাৰো হেবিলাকক আমি কওঁ ফিজিক্যাল কোয়ান্টিটিজ কিন্তু খালি জুখিলে নহয় হে কোয়ান্টিটিজ ব্লক আমি কি কৰিব লাগিব এপ্লাই কৰিব পাৰিব লাগিব কিহৰ কাৰণে ফিজিক্সৰ যোনবিলাক লজ আছে হেবিলাক এক্সপ্লেইন কৰিব কাৰণে সো নট অনলি কি আমি খালি তাত মেজাৰ কৰিম আমি তাতে কি কৰিম হেবিলাক এপ্লাই কৰি কিনে ফিজিক্সৰ লজ বিলাকো আমি কি কৰিম এক্সপ্লেইন কৰিম হেবিলাক বস্তুক আমি কি বুলি কওঁ ফিজিক্যাল কোয়ান্টিটিজ ঠিক আছে বুজি পাইছা ঠিক আছে নেক্সট ফিজিক্যাল কোয়ান্টিটিজ আমি টাইপ পঢ়িম ফার্স্ট টাইপ एंड सेकंड प्रथमे কি है फंडामेंटल क्वांटिटीज কি है फंडामेंटल क्वांटिटीज एंड हितो কি হ'ব ঠিক আছে ধৰিছা ডিৰাইভড কোয়ান্টিটিজ তো হয় কি ফান্ডামেন্টাল কোনবিলাক হয় যোনবিলাক আমি ডাইৰেক্ট জুখিব পাৰো মানে বেলেগ এটা ফিজিক্যাল কোয়ান্টিটিজৰ ওপৰত আমাৰ ডিপেন্ড কৰিব দৰকাৰ নাই যেনেকে ফৰ এক্সাম্পল ধৰি লোৱা মই নিজৰ মাছটো জুখিব বিচাৰিছো তো মই কি কৰিম নিজৰ ওয়েটটো জুখি লম মই কি কৰিব বিচাৰিছো এটা পাৰ্টিকুলাৰ বস্তু যেনেকে এই পেন্সিলডাল এডালৰ যদি মই লেন্থ জুখিব লাগে মই কি কৰিম সিধা লেন্থডাল জুখিম বস হৈ গল আৰু এটো একো কৰিব নালাগে তো যোনবিলাক বস্তু আমি ডাইৰেক্ট মেজাৰ কৰিব পাৰো হেবিলাকক আমি কি বুলি কওঁ ফান্ডামেন্টাল কোয়ান্টিটিজ মানে ডাইৰেক্ট মেজাৰমেন্ট হ'ব ডাইৰেক্ট আমি মেজাৰ কৰিব পাৰো যোনবিলাক বস্তু আমি ইনডাইৰেক্টলি মেজাৰ কৰো ঠিক আছে ইনডাইৰেক্টলি মেজাৰ কৰিম হেবিলাক কি কম হেবিলাকক আমি কম ইনডাইৰেক্টলি মেজাৰ কৰাবিলাকক আমি কি বুলি কম হেতুক আমি কম ডিৰাইভ কোয়ান্টিটিজ ফৰ এক্সাম্পল কি এক্সাম্পল হ'ব পাৰে মই দেখাই আছো ডাইৰেক্টৰ আমাৰ কি হ'ব পাৰে হেতু আমি নেক্সট প্ৰথমে এটো পঢ়ি লওঁ ডাইৰেক্টৰ আমাৰ কি আহিব এইকিটা কি 7 তো জানাই বহুত ফেমাস আমাৰ বহুত ফেমাস ক্ৰিকেটাৰ এজনো আছে এমএস ধোনি তেওঁ টি-শাৰ্টৰ নাম তেওঁ টি-শাৰ্টৰ নাম্বাৰ কিমান 7 ঠিক আছে তো 7 বস্তুটো আমি খুব ভাল পাওঁ নেচাৰে খুব ভাল পায় যেনেকৈ ধৰি লোৱা এটা সপ্তাহত কেইটা দিন থাকে 7 যেনেকৈ ধৰি লোৱা মিউজিকত 7 সুৰ বুলি কয় ঠিক আছে কেইটা সুৰ আছে 7 ৰেইনবো যোনটো নেচাৰেল এটা ফিনমিনা হয় কেইটা কালাৰ 7 ঠিক তেনেদৰে ইয়াতো তুমি যেটা ফিজিক্যাল কোয়ান্টিটিজ দেখিবা ফান্ডামেন্টাল কোয়ান্টিটিজ ঠিক আছে ফান্ডামেন্টাল কোয়ান্টিটিজ কেটা দেখিবা 7টা দেখিবা কি লেন্থ মাস টাইম টেম্পারেচার ইলেক্ট্রিক কারেন্ট লুমিনাস ইন্টেন্সিটি এন্ড কোয়ান্টিটি অফ ম্যাটার এটা যদি ফিজিক্যাল কোয়ান্টিটিজ আছে দ্যাট মিন্স কি হ'ব কি আহিব তাতে আমাৰ ইউনিটসও আহিব तो मीटर आइले किलोग्राम सेकेंड केल्विन एम्पियर कैंडिला देन मोल
ইয়াতে তাৰ কি আছে সিম্বলস বিলাক আছে মিটাৰ কিলোগ্ৰামৰ কি হয় কেজি সবে জানে দেন সেকেন্ড কেলভিন এডি মানে এ এম্পিয়াৰ ঠিক আছে তেনেকে তেনেকে আমাৰ কি আছে তোমালোকে বোৰ্ডত দেখা পাইছা কি আছে আমাৰ ইউনিটস কিটা সিম্বলও আছে তো কেটা আছে 7টা তো একেটাক আমি কি বুলি কম একেটাক আমি কম ফান্ডামেন্টাল কি বুলি কম ফান্ডামেন্টাল যোন কিটা মানে বেসিক হয় একেটা আমি শিকিবই লাগিব ঠিক আছে সাপ্লিমেন্টারি ইউনিটসও আছে দুটা আছে একেটা আমি পিছত পঢ়িম কিন্তু বৰ্তমান আমি এটো ফোকাসটো ইয়াত ৰাখো ঠিক আছে তো 7টা আমি কি বলো বেসিক ফিজিক্যাল কোয়ান্টিটিজ বহিলো এতিয়া ফান্ডামেন্টাল মানটো আমি বুজি পালো কি আছিল 7টা একেটা length mass time temperature electric current luminous intensity quantity of matter কিন্তু ইয়াৰ বাহিৰতো আৰু কোয়ান্টিটি আছে কি আছে কি আছে ফৰ এক্সাম্পল velocity velocity কি হ'ব velocity মানে কি হয় displacement by time হয় না displacement by time তো displacement by time মানে কি হইল displacement আমি কিহত জোখো মিটাৰত জোখো আর টাইম তো কিহত জোখো সেকেন্ডত তো ইউনিট কি আহিব মিটার পার সেকেন্ড ঠিক আছে তো এইবিলাক যেন কোয়ান্টিটিজ ইয়াৰ আহু আহিব যেনেকৈ ফোর্স আহে ফোর্স ইকুয়াল টু কি হয় মাস ইনটু এক্সিলারেশন এক্সিলারেশন নিজে এটা কি হয় এক্সিলারেশন মানে কি চেঞ্জ ইন ভেলোসিটি বাই টাইম তো এইবিলাক কি হয় এইবিলাক আমি ডাইরেক্ট উলিয়াব নোৱাৰো এক্সিলারেশন হক ফোর্স হক তাৰপিছত আৰু কি লিখিছিলো ভেলোসিটি হক এটাক আমি ডাইরেক্ট ক্যালকুলেট কৰিব নোৱাৰো উই ট্রাই টু ফাইন্ড কি হয় ইনডাইরেক্টলি ফাইন্ড কৰো কিয় বিকজ হেতৰ ফৰ্মুলা বা আমি ডিৰাইভ কৰিব পাৰি দিস আর নট কল্ড ফান্ডামেন্টাল এটি ফান্ডামেন্টাল নহয় ফান্ডামেন্টাল কোয়ান্টিটিজ আমি 7টাই আছে ঠিক আছে বাকি বিলাকক আমি কি বুলি কম বাকি বিলাকক আমি কম ডিৰাইভ ইয়াতে যিমানকে থাকিব গুটে কিটাক আমি কি বুলি কম ডিৰাইভ বুলি কম মানে 7টাক এৰি কিনে বাকি যিমান পাবা সব কি হ'ব ডিৰাইভ কোয়ান্টিটিজ ক্লিয়ার আছে বুঝি পাইছা ঠিক আছে তো এতিয়া আমি অলপ আগবাঢ়ো এতিয়া ইয়াত এটা কোৱেশ্চন আছে কোৱেশ্চনটো কৈছে ডাইমেনশনাল ফৰ্মুলা কিন্তু হয় কি বস্তুটো হোৱাট ইজ ডাইমেনশনাল ফৰ্মুলা হেতু আমি ইয়াত দেখাই আছো এতিয়া এই যে ফান্ডামেন্টাল কোয়ান্টিটিজ কে দেখিলা এইকেটাৰ কম্পেৰিজনত আমি কি কৰো বাকি বিলাকক আমি এক্সপ্লেইন কৰিব ট্ৰাই কৰো হেতু প্ৰসেসটো আমি কি বুলি কওঁ ডাইমেনশনাল ফৰ্মুলা যেনেকৈ মই এটা এক্সাম্পল দি বুজাই আছো যেনেকৈ ফৰ এক্সাম্পল লেন্থৰ কাৰণে আমি যোনটো ডাইমেনশন ইউজ কৰো কি ইউজ কৰো লেন্থৰ কাৰণে আমি যোনটো ডাইমেনশন ইউজ কৰিম কি ইউজ কৰিম হেতু চাই লোৱা তো লেন্থৰ কাৰণে যোনটো ডাইমেনশন থাকে হেতুক আমি কি লিখো এল মাছৰ কাৰণে কি থাকিব m টাইমৰ কাৰণে কি থাকিব t ইলেক্ট্ৰিক কাৰেন্টৰ কাৰণে কি টেম্পারেচাৰ আছে টেম্পারেচাৰ কাৰণে কি আছে কেলভিন যোনটো ইয়াত আছে এম্পিয়াৰৰ কাৰণে a কেন্ডিলাৰ কাৰণে আছে cd ঠিক আছে তো এইবিলাক আমাৰ মোল দিয়া আছে কনসেপ্ট আছে ঠিক আছে তো এইখিনি আমি ডাইমেনশন ইউজ কৰিব লাগিব তো ডাইমেনশন এতিয়া বৰ্তমান আমি এইকিটাৰ কাৰণে ফোকাস কৰিম এইকিটা আৰু লগতে তোমাৰ এটো ফোকাস কৰিম আৰ্লি ষ্টেজত আমি এইকিটা প্ৰথমে পঢ়িলো তাৰপিছত আমি কেলভিনো তাত আনিম কেন্ডিলাও আনিম মোলও আনিম মোলটো তোমালোকে কেমিষ্ট্ৰিত বেছিকৈ পাবা ঠিক আছে তো এটা এক্সাম্পল লৈ কিনে বুজিব ট্ৰাই কৰো যেনেকৈ ফৰ এক্সাম্পল মই এতিয়া অলপ আগতে লিখিছিলো কি লিখিছিলো ভেলোসিটি মানে কি আছিল ডিসপ্লেসমেন্ট বাই টাইম ডিসপ্লেসমেন্টৰ ইউনিটটো কি আছিল মিটাৰ আৰু টাইমৰ ইউনিটটো কি আছিল সেকেন্ড এটা মিটাৰৰ কাৰণে আমি কি লিখো এল লিখো তো ডাইমেনশনৰ মতে মই ইয়াত কি লিখিব লাগিব এল হৈ গল টাইমৰ কাৰণে আমি কি লিখো টাইমৰ কাৰণে আমি লিখো কত গল টাইমটো এটো টি লিখো তো ইয়াত আমি কি লিখিম এলৰ তলত লিখিম টি আৰু তোমালোকে সবেই জানা কি টি টো যদি মই ওপৰলৈ লৈ যাওঁ তেলে পাৱাৰটো কিমান হৈ যাব ইয়াতে আছে 1 ওপৰলৈ লৈ গলে কি হ'ব -1 এটো হৈ গল তোমাৰ velocity dimension now acceleration ahu acceleration is equal to কি আছিল change in velocity মানে change in velocity মানে কি হ'ব velocity change
তো ভেল'চিটি যদি চেঞ্জ কৰা তেতিয়া ডাইমেনশ্যন কি থাকিব আহিব কি ৰিজাল্টটো ভেল'চিটিয়ে পাবা দ্যাট মিন্স মই ইনডাইৰেক্টলি এটো ক'ব পাৰো কি ভেল'চিটি বাই টাইম হ'ব এটো এটা ভেল'চিটি মানে কি হয় ভেল'চিটি ডাইমেনশ্যন কি আছিল lt - 1 তলত আকৌ এটা t আহি গ'ল তো এটো যেতিয়া মই t টো ওপৰলৈ লৈ যাম তো এটো কি বনি যাব -1 সো -1 কি বনি যাব -2 ক্লিয়াৰ তোমালোকে ভালকে বুজিব ট্ৰাই কৰিবা খৰধৰ নকৰিবা এনেকুৱা নহয় কি মানে মই এটা বুজিয়ে পোৱা নাই তাৰপা আকৌ সেকেন্ডলৈ জপিয়াই যাওঁ জপিয়া কৰি নাথাকিবা ঠিক আছে অলপ লাহে দিয়ে ধৈৰ্য ধৰিবা বুজিবা ফিজিক্স ইজ ভেৰি ইজি ঠিক আছে যদিহে বুজি পোৱা ঠিক আছে তাৰ পিছত কি আছে এক্সিলাৰেশন আহি গ'ল তো এতিয়া মই এটা বস্তু উলিয়াব পাৰিম কি উলিয়াব পাৰিম ফোর্স মানে কি হয় মাস ইনটু এক্সিলারেশন মাস কিমান আহিব মাস মানে আমি কি লিখিছিলো m লিখিছিলো এটা চাই লোৱা এটো m মাস মানে ক'ত আছিল এটো মাস এটো মাসত আমি কি লিখিছিলো m লিখিছিলো তো আমি আকৌ মাসত কি লিখিম m লিখিম এক্সিলারেশন অলৰেডি ফাইন কৰি দিছো তো কি বন যাব mlt - 2 একদম সহজ একো নাই ফোর্স উলাই গল নেক্সট আমি কি উলিয়াব পাৰিম ফোর্সৰ লগত কি কানেক্টেড আছিল ওয়ার্ক ডান উলিয়াও ওয়ার্ক ডান মানে কি হয় ফোর্স ইনটু ডিসপ্লেসমেন্ট ফোর্স কিমান আছে mlt - 2 ডিসপ্লেসমেন্ট কি আছে l আছে l তো কি হ'ব সিম্পল এটো সবে পাৰিব ml² t - 2 কি টান আছে একো টান নাই সিম্পল লজিক হয় মই মানিছো কি অলপ পিছলৈ চেপ্টাৰ বিলাক গৈ থাকিলে অলপ টান হয় নোহোৱা নহয় কিন্তু আমি ষ্টাৰ্টিংৰ পৰা একানে পঢ়ি আছো কি সিৰিয়ালি পঢ়ি যাও বস্তুখিনি ক্লিয়াৰ হৈ গৈ থাকক পিছৰ চেপ্টাৰ যোনকে টান আছে হেকিটাও আমি পঢ়িলো অলপ বেলেগ ধৰণে পঢ়িম ঠিক আছে কনসেপ্টটো অলপ বেলেগ ধৰণে চাব ট্ৰাই কৰিম ঠিক আছে ওয়ার্ক ডান আহি গ'ল তো এতিয়া আমি জিয়াটো এখিনি বুজি পালো কি ডাইমেনশনটো কেনেকে লয় তেতিয়াহলে আমি এটা নেক্সট এটা কোৱেশ্চন কৰিব ট্ৰাই কৰো ঠিক আছে কোৱেশ্চনটো কি আছে কোৱেশ্চনটো আছে গ্ৰেভিটেশনাল কনস্ট্যান্ট ইয়েস এটা বস্তু কাৰেক্ট কি যদি তোমালোকে এইবিলাক সলভ কৰিব মন আছে তোমালোকে ফৰ্মুলাটো জানিব লাগিব ফৰ্মুলা নাজানাকে এইবিলাক সলভ কৰিব নোৱাৰা ঠিক আছে সো গ্ৰেভিটেশন কনস্ট্যান্ট মই একবাৰ ক্লিয়াৰ কৰি দিও ওকে ফৰ্মুলাটো কি আছিল কিহৰ ফৰ্মুলা গ্ৰেভিটেশনৰ ফৰ্মুলা গ্ৰেভিটেশনে যেনেকৈ আমাক এট্ৰেক্ট কৰে তেনেকৈ তোমালোকে ফিজিক্সতো এট্ৰেক্ট হৈ যাবা যদিহে ভিডিও কিটা চাই থাকা বুজি পাইছা মই কৰাই দিম টেনচন নলবা তো f = কি আছে g m1 m2 by r² ফৰ্মুলাটো কাৰেক্ট কৰি লওঁ এতিয়া g ৰ কাৰণে কৰি লওঁ তো এটো কি হৈ যাব f r² by m1 মই স্মল কৰি দিলো যেনিবা মই এটো ক্লিয়াৰে কৰি দিও তাকি কনফিউজন নহওক এক সেকেন্ড নহলে আকৌ কব কি এটা ক্যাপিটাল লিখিলে এটা স্মল কেলে লিখিলে ঠিক আছে সো m1 m2 ইকুয়াল টু কি হৈ গল ইকুয়াল টু হৈ গল g m1 m2 তললৈ গুচি গল r2 ওপৰলৈ গুচি গল এতিয়া f ৰ ডাইমেনশন কি পাইছিলো আমি ইয়াৰ সসন f ৰ ডাইমেনশন কি পাইছিলা mlt - 2 বহাই দিও mlt - 2 r2 আমি কিহত জুখো মিটাৰত জুখো স্কয়াৰ কৰিলে কি হ'ব l² তলত কি আছে মাস ইনটু মাস তো কি হ'ব m² কেলে কি এটা মাসৰ m হ'ব দুটা মাসৰ স্কয়াৰ হৈ গল g ইয়াত থাকি গল তো কি বনি গল স্কয়াৰটো ওপৰলৈ লৈ যোৱা ইয়াতে পাৱাৰ আছে 1 ইয়াতে আছে 2 ওপৰলৈ গলে হ'ব -2 তো এটো কি বনি যাব m - 1 l³ t - 2 এটো হৈ গল তোমাৰ ডাইমেনশন ক্লিয়াৰ হৈছে বুজি পাইছা যদি তোমালোকে ভাবিছা বলে কিবা বুজি পোৱা নাই আমাক কমেন্ট কৰিবা কমেন্টত তোমালোকে লিখি দিবা বলে স্যাৰ এই বস্তুটো আকৌ এবাৰ কৈ দিব নেকি আমি সৰু এটা ভিডিও বনাই শৰ্টস এটা বনাই হেতু লাগিলে আমি আকৌ এক্সপ্লেইন কৰিম টেনচন নাই ঠিক আছে তোমালোকে বুজাটো ইম্পৰ্টেন্ট ঠিক আছে সিলেবাসটো আমি গৈ থাকিব হেতু টেনচন নাই কিন্তু বস্তুটো হল তোমালোকে বুজি পাইছা না নাই যদি এইবিলাক বুজি নোপা পিছৰখিনি বুজি নাপাবা দিগদাৰি হ'ব নেক্সট কি আছে নেক্সট আছে পাৱাৰ পাৱাৰটো মই আগৰ বৰ্ডখনতে উলিয়াই দিছো চাই লোৱা ইয়াত আমাৰ ওয়ার্ক ডান অলৰেডি উলোৱা আছিল কিন্তু পাৱাৰটো ইয়াতে উলিয়াই দিও পাৱাৰ মানে কি হয়
ৱৰ্ক ডান বাই টাইম হয় না কিমান কাম কৰিলা পাৰ ইউনিট টাইমত ৱৰ্ক ডান কিমান আছিলে m l স্কয়াৰ t - 2 ডিভাইডেড বাই আকৌ t তো অবিয়াস কথা -2 টো কি বনি যাব -3 এক্স্যাক্টলি তো পাৱাৰো আমাৰ হৈ গ'ল সো কিমান কিয়া ডাইমেনশন আমি কিমান কম সময়তে বুজি পালো ঠিক আছে নেক্সট কি আছে প্লাংকস কনস্ট্যান্ট এটো নাম সবে শুনিছা সায়েন্সৰ যিমান ষ্টুডেন্ট আছে সবে শুনিছা ফৰ্মুলাটো ইয়াত আছে কি আছিল E = h nu এটা E মানে কি হয় E মানে work done হয় actually the ability to do work তো work done যোনটো ডাইমেনশন আছে হেতুৱে তোমাৰ এনাৰ্জি ডাইমেনশন বনি যাব ঠিক আছে তাৰ লগত তুমি কি ক'ব লাগিব ডিভাইডেড কি ক'ব লাগিব ফ্ৰিকোয়েন্সি তো এটো তোমালোকক মই হোমৱৰ্ক দিছো তোমালোকে এটো ট্ৰাই কৰিবা ঘৰত কৰিব কাৰণে একবাৰ কৰি চাবা কনসেপ্ট ক্লিয়াৰ হ'ব আৰু এটা বস্তু তোমালোকে কৰিব পাৰা হেতু মই ইয়াতে দিয়া নাই কিন্তু মই তোমালোকক মোৰ ফালৰ পৰা এটা হোমৱৰ্ক দিছো হেতু হল এপসাইলন নট ফৰ্মুলা কবা আহে ইলেক্ট্ৰোস্ট্যাটিক ফোর্স অপা আহে কি আছিল F = কি আছিল 1/4 পাই এপসাইলন নট q1 q2 বাই r² তো এটো তুমি উলিয়াব পাৰা এপসাইলন নট উলিয়াই চাব পাৰা ঠিক আছে তাতে আৰু তুমি উলিয়াব পাৰা ইলেক্ট্ৰিক ফিল্ড উলিয়াব পাৰা ঠিক আছে তো এবিলাক তোমালোকে ঘৰত প্ৰেক্টিস কৰি চাব পাৰা যদি কোনবা এটাত বিলে মই তোমালোকে পাৰাই নাই বিলে চা মই এটো ফিজিক্যাল কোয়ান্টিটি আছিল মই কৰিব ট্ৰাই কৰিছো কিন্তু পাৰা নাই তেতিয়ালে হেতু আমাক কমেন্টত লিখি দিবা ঠিক আছে বিলে চা মই একিটা পাৰা নাই কেলি মই কৈ আছো তোমালোকক বস্তুটো হৈছে কি আমি এটা যেটা যোনকিটা ইউজ করছো বেছিভাগ আমি কি ইউজ কৰিছো L টো ইউজ কৰিছো M টো ইউজ কৰিছো আৰু আমি কি ইউজ কৰিছো T ইউজ কৰিছো এতিয়ালৈকে মই এম্পিয়াৰ ইউজে কৰা নাই কেলভিন ইউজে কৰা নাই কিয় কৰা নাই কেলকে যেতিয়া আমি 12 সিৰিজটো পঢ়াম ইলেক্ট্ৰিক কারেন্ট ম্যাগনেটিক ফ্লাক্স ইলেক্ট্ৰিক ফ্লাক্স তেতিয়া মই একিটা কভাৰ কৰাই দিম এতিয়া মই খালি এটো জানিব বিচাৰিছো কি তোমালোকে এইখিনি বুজি পাইছা সিম্পল বস্তুখিনি বুজি পাইছা না ঠিক আছে তো এইখিনি তোমালোকে কৰিব ট্ৰাই কৰিবা হোমৱৰ্ক কি আছে হোমৱৰ্ক তোমাৰ এটা h ৰ হোমৱৰ্ক আছে দ্যাট ইজ প্লাংকস কনস্ট্যান্ট এপসাইলন নট এটা হোমৱৰ্ক আছে ইলেক্ট্ৰিক ফিল্ড উলিয়াই চাবা জুনে জুনে পাৰা আৰু তাৰ পিছত তোমালোকে কমেন্ট কৰিবা কি পাৰিছা না পাৰিলো কমেন্ট কৰিবা বলে পাৰিছো স্যাৰ এইখিনি ক্লিয়াৰ হৈছে আৰু নেক্সট কিবা টপিক আছে বলে স্যাৰ এটো মোক ক্লিয়াৰ কৰি দিয়ক নিটৰ এক্সাম যেহেতু বহুত ওচৰত আছে ঠিক আছে লাষ্ট কি আছে লাষ্ট আমাৰ আছে এপ্লিকেশনস আছে কি হল এপ্লিকেশনস এই যে আমি যে পঢ়িছো যে ডাইমেনশন এই ডাইমেনশনৰ আমাৰ এপ্লিকেশন আছে এপ্লিকেশনত কি আছে প্ৰথমটো কি আছে to convert a physical quantity from one unit to another system কি হয় যেনেকৈ ধৰিলো SI ইউনিটত আছে আমি কি হল কনভার্ট কৰিব লাগে CGS লৈ ঠিক আছে বা CGS ত আছে আমি কি হল কনভার্ট কৰিব লাগে এটা নিউ সিস্টেম লৈ কনভার্ট কৰিব লাগে তো এইবিলাক কনভার্ট কেনেকৈ কৰে হে ভ্যালুজ বিলাক কেনেকৈ উলিয়ায় কি এটা সিস্টেম এইটো সিস্টেম লৈ গলে কিমান ভ্যালু হ'ব হেতু আমি ইয়াৰ এপ্লিকেশনৰ থ্ৰুদি উলিয়াব পাৰো যোনটো আমাৰ ইয়াতে ফাৰ্স্ট টপিক হ'ব ঠিক আছে নেক্সট কি আছে to check the correctness of a given physical relation da dia ase janake moi energy eta relation disu E = half mv². কি হয় কাইনেটিক এনার্জি হয় তো এইটো আমি কেনে গম পাম কি এটা ফর্মুলাটো কারেক্ট আছে না ডাইমেনশনৰ থ্ৰুদি আমি চেক কৰিব পাৰো whether it is correct or not ঠিক আছে বেলেগ বেলেগ ফর্মুলা কৰিব পাৰো তোমালোকে আগতো কৈছিলা v = u + at আমি হেতু চেক কৰি চাব পাৰো ঠিক আছে লাষ্ট কি আছে এটোটো হৈ গল সেকেন্ড লাষ্ট কি আছে টু ডিরাইভ এ রিলেশনশিপ বিটুইন ডিফারেন্ট ফিজিক্যাল কোয়ান্টিটিজ বিলাকৰ ৰিলেশন বিলাক কেনেকৈ বনায় হেতু আমি ডাইমেনশনৰ থ্ৰুদি বনাব পাৰো তুমি কব পাৰা কি এটো এটা ওয়ান অফ দা মোস্ট ইম্পৰ্টেন্ট টপিক হয় কেলে কি এটো পা কোৱেশ্চন আহিব পাৰে কেলে কি ফৰ্মুলা বিলাক দিয়া থাকে আমি চেক কৰিব লাগে কনস্ট্যান্ট বিলাকৰ ডাইমেনশন উলিয়াব লাগে হে তেনেকুৱা টাইপৰ কোৱেশ্চন আহে কিন্তু আমি গুৰে তিনিটা পঢ়িয়ে লম ঠিক আছে এটোৰ কাৰণে আমি পঢ়িম পাৰ্ট 2 এই যোনটো আমাৰ সিৰিজ হৈছে ইউনিটস এন্ড ডাইমেনশন যোনটো পাৰ্ট 2 থাকিব তাত আমি এটো স্টাৰ্ট কৰিম আৰু তাতে কি হ'ব এই তিনটা এক্সপ্লেইন কৰাৰ পিছত মই তোমালোকক কোৱেশ্চনসও কৰাম কি কোৱেশ্চনস এবিলাকৰ কোৱেশ্চনস কেনেকুৱা আহে তাৰ পিছত এটা মোস্ট ইম্পৰ্টেন্ট এটা আছে এটো হল সিগনিফিকেন্ট ফিগাৰস এবাৰ এটা কোৱেশ্চন হৈছিল সিগনিফিকেন্ট ফিগাৰস অলপমান ডিবেট এটাও হৈছিল হয় না তাৰ পিছত কি আছে ঠিকে ধৰিছে কি errors
দি মষ্ট ইম্পৰ্টেণ্ট ঠিক আছে এৰাৰ্ছটো আমি পঢ়িম এৰাৰ্ছটো আমি ট্ৰাই কৰিম বুজিবৰ কাৰণে এটা বেলেগ এটা ৰূপত মই বুজাব ট্ৰাই কৰিম ঠিক আছে কিছুমান এক্সাম্পলছ দি কিনে মই বুজাব ট্ৰাই কৰিম তাকি তোমালোকে বুজিবলৈ সহজ হ'ব তাৰপৰা যেতিয়া আমাৰ ফাৰ্ষ্ট চেপ্টাৰ ফিনিছ হ'ব আমি সেকেন্ড চেপ্টাৰলৈ যাম সেকেন্ড চেপ্টাৰটো খুবেই ইজি হয় সেইটো আমি জলদি ফিনিছ কৰিব ট্ৰাই কৰিম দেন থাৰ্ড ফ'ৰ্থ এনেকৈ আমি যাব ট্ৰাই কৰিম লাষ্টত যোনকেইটা চেপ্টাৰ আছে ৱেভছ এণ্ড অচিলেশ্যন সেইকেইটা বহুতে টান পায় সেইকেইটাত আমি সময় অলপ বেছিকৈ দিব ট্ৰাই কৰিম যোনকেইটা চেপ্টাৰ যেনেকৈ ধৰি লোৱা মেকানিকেল প্ৰপাৰ্টিজ অফ ফ্লুইড আছে সেইটোতো অলপ দিগদাৰী হয় সেইবিলাক চেপ্টাৰ আমি সময়টো বেছিকৈ দিম ইজি চেপ্টাৰকেইটাত আমি ট্ৰাই কৰিম সময় কমকৈ দিওঁ হালাকি মই এইটো যোনটো চেপ্টাৰ আছে এইটো মই এটা ক্লাছত ফিনিছ কৰি দিলোঁ হয় কিন্তু যেহেতু প্ৰথম ভিডিঅ' হয় সিৰিজটোৰ তো সেইকাৰণে ভালকৈ অলপ চাই লোৱা অলপ তালমেলটো আমাৰ বনি লওক তাৰপিছত আমি স্পীডতো যাব পাৰিম ঠিক আছে তো জুনৰ 21 তাৰিখে এক্সাম আছে আজি হ'ল তোমালোকৰ 26 তাৰিখ বেছি দিন নাই পঢ়ি থাকা ট্ৰাই কৰা কি হিফাল বেছিকৈ নাযাবা কেলে কি যাৰ এক্সাম ধৰি লও অলপমান থাকি গৈছিলে 21 তাৰিখে তেওঁলোকে একদম নিজৰ 100% দিয়া পাৰিলে 200% দি দিয়া ঠিক আছে তো অলপমান বেছি এফৰ্ট দি দিয়া তাৰপিছত গৈ কিনে তোমালোকে যেতিয়া সিটটো পাবা তাৰপিছত মনটো এনেও ভাল লাগিব পেৰেণ্টছৰ মনো ভাল লাগিব ঠিক আছে তো নেক্সট ভিডিঅ' অহালৈকে তোমালোকে চাই থাকা আৰ্গন কোচিঙৰ ইউটিউব চেনেল লাইক কৰিবা শ্বেয়াৰ কৰিবা ছাবস্ক্ৰাইবটো কৰিবই লাগিব আৰু তোমালোকে এনেও কৰিবা মই জানো তো তেতিয়ালৈকে আনটিল উই মিট এগেইন গুড বাই ভালকৈ থাকা আৰু পঢ়ি থাকা ঠিক আছে থেংক ইউ